দৈনিক ৰাশিফলৰ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ ফাগুন মাহৰ 29 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ মাৰ্চ মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ প্ৰতিপদ তিথি আৰু আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:38:08 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:27:07। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলে আজি পুত্ৰৰ পৰা কিছু আনন্দ লাভ কৰিব, অৰ্থাৎ বিবাহিতসকলে আজি সন্তানৰ পৰা কিছু আনন্দ লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও হয়তো কোনো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল অকণমান আৱেগিক হৈ পৰিব পাৰে, গতিকে মনক কিছু সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব। আজি হয়তো সন্ধিয়াৰ ভাগলৈ ধন লাভ হোৱাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক স্থিতি কিছু সবল হৈ পৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকল অৱশ্যে কোনো কোনো ক্ষেত্ৰত আজি খুব ৰোমান্টিক হৈ থাকিব পাৰে। আজি ৰচনাত্মক কাম কাজসমূহত কিছু পৰিৱৰ্তন অনাৰ চেষ্টা কৰিব, তেনেকৈলে দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা হঠাৎ হয়তো তেওঁলোকে কোনো কাৰণত হয়তো অকণমান ছুটি ল'বলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে প্ৰিয়জনৰ সৈতে সৰু সুৰা মতানৈক্য ঘটিব পাৰে, গতিকে প্ৰিয়জনৰ সৈতে যিমান পাৰে সম্পৰ্ক সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব। অৱশ্যে সন্ধিয়াৰ সময়লৈ এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মেঘ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস কিছু বৃদ্ধি হোৱা দেখা যাব। ইয়াৰ উপৰিও দিনটো অৱশ্যে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰাও যথেষ্ট আজি সহজ সৰল হৈ পৰা দেখা যাব। আজি পাৰিলে কিছু আৰাম কৰাৰো চেষ্টা কৰিব, তেনেকৈ শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি ধন লাভ হোৱাৰো যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক স্থিতি কিছু সবল হোৱা দেখা যাব। কিন্তু আপোনাৰ খঙাল স্বভাৱে হয়তো সেই ধন লাভ কৰাত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে নিজৰ ক্ৰোধ কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি জীৱনসংগীৰ সৈতে হয়তো সৰু সুৰা মতানৈক্য ঘটিব পাৰে, গতিকে প্ৰিয়জনৰ সৈতে কিছু সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰিব। আজি পৰালৈ আপুনি দিনটো কিছু অকণমান কাৰ্যক্ষেত্ৰত হওক নতুবা অন্য কোনো ক্ষেত্ৰতে সক্ৰিয় হৈ থকাৰ চেষ্টা কৰিব, তেনেকৈলে নিশ্চয় কিছু পৰিমাণে হ'লেও লাভান্বিত হ'ব পাৰিব। আজি পাৰিলে ভুল বুজাবুজিৰ হয়তো বশৱৰ্তী হ'ব পাৰে ক'ৰবাত, গতিকে ভুল বুজাবুজিৰ পৰা অকণমান কিছু দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি ঘৰৰ কোনো চাফ চিকুণ কৰা কাৰ্যত হয়তো এই ৰাশিৰ ব্যক্তিসকল প্ৰয়োজনতকৈ অধিক সময় ব্যস্ত হৈ পৰিব পাৰি। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবে দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। মিথুন ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি শ্ৰদ্ধা ভক্তি কিছু বৃদ্ধি হোৱা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি পৰ্যাপ্ত পৰিমাণে বিশ্ৰাম লোৱাৰ চেষ্টা কৰিব। আজি হয়তো ওচৰ সম্পৰ্কীয় ব্যক্তিয়ে এই ৰাশিৰ ব্যক্তিসকলক খুব সুখী কৰি তুলিব পাৰে, হয়তো বন্ধুৱে এওঁলোকৰ আজি সুখী কৰাত কিছু সহায় কৰিব পাৰে। আজি ধন লাভ হোৱাৰ অৱশ্যে যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। আজি যদি কোনো আপোনাৰ হয়তো কোনো ক্ষেত্ৰত যদিহে আপোনাৰ লোকচান হয়, সেই লোকচানো আপুনি লাভলৈ পৰিৱৰ্তন কৰিব পাৰিব, গতিকে সকলো ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি ঘৰলৈ হয়তো কোনো সম্পৰ্কীয় ব্যক্তি নতুবা বন্ধু হয়তো আহিব পাৰে, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি যদিও কোনো কোনো ক্ষেত্ৰত সৰু সুৰা সমস্যাই দেখা দিব, তথাপি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হোৱা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে যি সকলো ব্যক্তিৰ সৈতে সুন্দৰভাৱে কথা বতৰাবোৰ কোৱা দেখা যাব আৰু বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। কৰ্কট ৰাশি।
এই ৰাশি ব্যক্তিসকলৰ ঘৰলৈ হয়তো আজি কোনো বন্ধুৰ আগমন ঘটিব পাৰে। এই বাহিৰে শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰাই হওক নতুবা মানসিক ক্ষেত্ৰৰ ফালৰ পৰাই এই ৰাশি ব্যক্তিসকল আজি যথেষ্ট সুস্থ হৈ থকা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলে অৱশ্যে অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত কিছু যত্ন দিব, কিয়নো স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিলে দিনটো যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ যদি কোনো ব্যক্তিৰ বৈদেশিক ক্ষেত্ৰত ভূমি বাহন এনেধৰণৰ কোনো সামগ্ৰী আছে তেতিয়াহ'লে সেই সামগ্ৰীসমূহৰ পৰা আপুনি কোনো ক্ষেত্ৰত হয়তো লাভ উপাৰ্জন কৰিব পাৰে। আজি আনক উপদেশ দিয়াৰ পূৰ্বে সেই উপদেশ আপুনি ভালদৰে পালন কৰাৰ চেষ্টা কৰিব, তেনেকৈ ৰেখে আপুনি কিছু সফলতা অৰ্জন কৰিব পাৰিব। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে যদি কোনো কাম কৰিম বুলি ভাবি আছিল পূৰ্বৰে পৰা সেই কামসমূহ সুচাৰুৰূপে সমাপন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি এই ৰাশি ব্যক্তিসকলে সুন্দৰ টোপনি মৰাৰ সুবিধা লাভ কৰিব, অৰ্থাৎ তেওঁলোকক আজি সুন্দৰভাৱে টোপনি মৰা দেখা যাব। ইয়াৰ বাহিৰে দিনটো এই ৰাশি ব্যক্তিসকলৰ খুব সক্ৰিয় হৈ থকাও দেখা যাব পাৰে। আজি এই ৰাশিৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবেও দিনটো আজি যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 8। সিংহ ৰাশি। এই ৰাশিৰ ব্যক্তিসকল আজি মানসিকভাৱে কিছু সুস্থ হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও হাঁহিমুখে সকলো সমস্যাৰ সমাধান কৰাৰ চেষ্টা কৰিব, তেনেকৈ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ধন লাভ হোৱাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। মুঠতে সেই ধনৰ যাতে আপুনি সদ উপয়োগ কৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব, তেনেকৈ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ উৰ্জা শক্তি অৱশ্যে যথেষ্ট বৃদ্ধি হৈ থকা দেখা যাব, গতিকে সেই উৰ্জা শক্তিৰ যাতে সদ উপয়োগ কৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি প্ৰিয়জন নতুবা জীৱনসংগীৰ সৈতে অকণমান কথা বতৰাই এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আৰু অধিক সুন্দৰ কৰি তুলিব পাৰে। হয়তো যদিহে প্ৰিয়জন আপোনাৰ পৰা আঁতৰত থাকে তেওঁৰ সৈতে হয়তো ফোনত কথা বতৰা হ'ব পাৰে। আজি অকণমান এই ৰাশি ব্যক্তিসকলে আজৰি সময় উলিয়াই কোনো নতুন কাম কাজ কৰিবলৈ আগ্ৰহী হৈ পৰিব পাৰে। অৱশ্যে সেই নতুন কাম কাজে এই ৰাশিৰ ব্যক্তিসকলৰ পুৰণা কাম কাজসমূহৰ প্ৰতি কিছু আগ্ৰহ ধাউতি কিছু কমাই দিব পাৰে। গতিকে পুৰণা কাম কাজৰ প্ৰতিও সিমানে গুৰুত্ব ৰাখিব যিমান নতুনবোৰৰ প্ৰতি গুৰুত্ব দিব। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰি দিনটো অইন দিনৰ তুলনাত কিছু সুন্দৰ হৈ পৰে দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ বাবেও আজি অৱশ্যে দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। কন্যা ৰাশি। এই ৰাশিৰ ব্যক্তিসকল আজি শাৰীৰিকভাৱে সুস্থ থাকিবলৈ প্ৰথমতে মানসিকভাৱে কিছু সুস্থ থকাৰ চেষ্টা কৰিব, তেনেকৈ কৰিলেহে শাৰীৰিকভাৱে কিছু সুস্থ থকা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলক আজি ধনৰ হয়তো কিছু অভাৱ অনুভৱ কৰিবও পাৰে এই ৰাশিৰ ব্যক্তিসকলে, গতিকে আৰ্থিক ক্ষেত্ৰত কিছু অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আজি পৰিয়ালৰ ভালৰ বাবে কিছু কাম কৰাৰ চেষ্টা কৰিব, তেনে কৰিলে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰ হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি, কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰেও এই ৰাশিৰ ব্যক্তিসকলে আজি যদিহে বন্ধুৰ সৈতে প্ৰয়োজনতকৈ অধিক সময় ব্যয় কৰে তেতিয়াহ'লে পিছলৈ হয়তো আপুনি অনুভৱ কৰিব পাৰে যে সেই সময়বোৰ আপুনি অবাবত ব্যয় কৰি আছিল। গতিকে যিমান পাৰে বন্ধুৰ সৈতে সিমান সময় আজি প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত নকৰাই আপোনাৰ বাবে ভাল হ'ব। আজি বিবাহিতসকলৰ বাবেও দিনটো অৱশ্যে যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো যদিহে পৰিকল্পনা কৰে, নতুন পৰিকল্পনা কৰে তেতিয়াহ'লে সেই পৰিকল্পনাসমূহ ভালদৰে কৰাৰ চেষ্টা কৰিব। বিদ্যাৰ্থীসকলে আজি কিছু পঢ়া শুনাত অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। তুলা ৰাশি। এই ৰাশিৰ ব্যক্তিসকল আজি লিখা পঢ়াত খুব ব্যস্ত হৈ পৰিব পাৰে, গতিকে বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো শুভ বুলিয়ে ক'ব পাৰি। আজি খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিবা। আজি ঘৰৰ হয়তো কোনো ইলেক্ট্ৰনিক সামগ্ৰী হয়তো আপোনাৰ হয়তো বেয়া হ'ব পাৰে, যাৰ ফলত আৰ্থিক ক্ষেত্ৰত কিছু অকণমান খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাবও পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে আজি
খুব আশাবাদী হৈ পৰা দেখা যাব। গতিকে কিছু আশাবাদী হৈ কাম কৰাৰ চেষ্টা কৰিব। আজি বন্ধুৰ সৈতে এই ব্যক্তিসকলে যথেষ্ট পৰিমাণে সময় হয়তো অতিবাহিত কৰিব বিচাৰিব পাৰে। আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে হয়তো ভুল বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব। আনক আজি হহুৱাই এই ব্যক্তিসকল আজি খুব সুখী, নিজকে নিজে সুখী যেন অনুভৱ কৰিব পাৰি। ইয়াৰ বাহিৰে কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে কাৰ্যক্ষেত্ৰত হয়তো কাম কাজ অকণমান কিছু বৃদ্ধি পাব পাৰে, যাৰ ফলত সেই কাৰ্যক্ষেত্ৰৰ কামৰ প্ৰকোপে হয়তো বৈবাহিক ক্ষেত্ৰতো কিছু অকণমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। হয়তো প্ৰিয়জনক কিছু সময় দিব নোৱাৰিবও পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বাবে কিছু সময় উলিওৱাৰ চেষ্টা কৰিব আৰু বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰি অৱশ্যে এই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। গতিকে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেন এই তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে নিজৰ আত্মবিশ্বাসৰ সদ উপয়োগ কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও আজি ৰাশিৰ ব্যক্তিসকলৰ দিনটো হয়তো অকণমান কিছু লৰা ঢপৰাৰ মাজত পাৰ হ'ব পাৰে। তথাপি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ উৰ্জা শক্তি আজি যথেষ্ট উচ্চ হৈ থকাই দেখা যাব। আজি ঘৰৰ পৰা বাহিৰলৈ যাওঁতে ডাঙৰৰ আশীৰ্বাদ লৈ যোৱাৰ চেষ্টা কৰিব। তেনেকৈ দিনটো যথেষ্ট লাভদায়ক হৈ পৰা দেখা যাব। বিশেষকৈ আৰ্থিক ক্ষেত্ৰত হয়তো আজি ক'ৰবাৰ পৰা লাভান্বিত হ'ব পাৰে। আজি ঘৰুৱা ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনতকৈ অধিক সময় হয়তো অতীত কৰিব পাৰে। গতিকে ঘৰুৱা ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলক আজি কিছু ব্যস্ত হৈ পৰা দেখা যাব। আজি নতুন প্ৰেম সম্পৰ্ক গঢ়াৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ চেষ্টা কৰিব, নিশ্চয় কিছু পৰিমাণ হ'লেও সফলতা অৰ্জন কৰিব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো আনক সহায় কৰিব বিচাৰিবও পাৰে। ইয়াৰ উপৰিও বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও আজিৰ দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি পাৰিলে আজিৰ কাম আজিয়ে কৰাৰ চেষ্টা কৰিব, কিয়নো কাইলৈ হয়তো সেই কাম কৰিম বুলি থৈ দিলে হয়তো সেই কাম কাইলৈ নহ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবে দিনটো কিছু অৱশ্যে মধ্যমভাৱে পাৰ হ'ব। গতিকে অকণমান কিছু বিদ্যাৰ্থীসকলে কিছু পঢ়া শুনাত মন দিয়াৰ আৱশ্যকতা আছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। ধনুৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আমোদ প্ৰমোদৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি স্বাস্থ্য অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰ হৈ থকাই দেখা যাব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত সিমান চিন্তা কৰাৰ আজি আৱশ্যকতা নাই। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে যদিহে আজিৰ পৰা কিছু ধন সঞ্চিত কৰাৰ চেষ্টা কৰে তেতিয়াহ'লে ভৱিষ্যতে তেওঁলোকৰ যথেষ্ট সুবিধা হোৱা দেখা যাব। গতিকে যিমান পাৰে আজিৰ পৰাই কিছু ধন সঞ্চিত কৰি ৰখাৰ চেষ্টা কৰিব। আজি পৰিয়ালৰ হিতৰ বাবে কোনো ক্ষেত্ৰত কাম কৰাৰ চেষ্টা কৰিব। তেনেকৈলে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ প্ৰেম সম্পৰ্কক কিছু উন্নতি কৰাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কাৰ্যক্ষেত্ৰতো দৃঢ় সংকল্পৰে কাম কাজ কৰাৰ চেষ্টা কৰিব। নিজৰ একনিষ্ঠাৰে কাৰ্যক্ষেত্ৰত যদিহে আপুনি কাম কৰে তেতিয়াহ'লে কাৰ্যক্ষেত্ৰত কিছু হয়তো উপকৃত হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো ব্যক্তিৰ হয়তো দৃষ্টি নিজৰ পিনে আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব পাৰিব। অৰ্থাৎ সকলো ব্যক্তি এই ৰাশিৰ ব্যক্তিসকলক আজি যথেষ্ট গুৰুত্ব দিয়া দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তি যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ বাবেও আজি দিনটো যথেষ্ট শুভ বুলিয়েই ক'ব পাৰি। আজি হয়তো সকলো কথা পাহৰি প্ৰিয়জনৰ সৈতে পুনৰ সম্পৰ্ক গঢ়ি উঠা দেখা যাব। এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো কিছু অৱশ্যে শুভ বুলি ক'ব নোৱাৰি। গতিকে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে এই বিদ্যাৰ্থীসকলে। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকীবোৰ ক্ষেত্ৰতো এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো যেন শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। মকৰ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো ক্ষেত্ৰতে অকণমান ধৈৰ্য সহকাৰে আগবঢ়াৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো কোনো ক্ষেত্ৰত ধন অকণমান খৰচ হ'ব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰত কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব, বিশেষকৈ কিছু ধন সঞ্চিত কৰি ৰখাৰ চেষ্টা কৰিব। আজিৰ পৰাই যদিহে আপুনি ধন সঞ্চিত কৰে তেতিয়াহ'লে সেই ধনে হয়তো অনাগত দিনকেইটাতো আপোনাক কিছু সহায় কৰিব পাৰে। আজি কথা বতৰা কোৱাৰ ক্ষেত্ৰত অৱশ্যে অকণমান কিছু সংযম হৈ কথা বতৰা কোৱাৰ আৱশ্যকতা আছে। আজি শিশুৰ সৈতে এই ৰাশিৰ
ব্যক্তিসকলৰ দিনটো হয়তো কিছু অকণমান নিৰাশ হৈ পৰিব পাৰে। গতিকে শিশুৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব। আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে এই ক্ষেত্ৰত যিমান পাৰে গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি ইয়াৰ বাহিৰে ঋষিৰ ব্যক্তিসকলৰ আজি অৱশ্যে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হোৱা দেখা যাব। আজি যদিহে আপুনি কোনো পৰিস্থিতিৰ সন্মুখীন হয়, কোনো যদি বিশেষ পৰিস্থিতিৰ সন্মুখীন হয়, সেই পৰিস্থিতিৰ পৰা পলোৱাৰ বিপৰীতে আপুনি সেই পৰিস্থিতিৰ সৈতে দৃঢ় সংকল্পৰে মোকাবিলা কৰাৰ চেষ্টা কৰিব। তেনে কৰিলেহে আপুনি সেই পৰিস্থিতিৰ সৈতে কিছু আগবঢ়াৰ বাবে সহায় হ'ব। গতিকে যিমান পাৰে দৃঢ় সংকল্পৰে আগবঢ়াৰ চেষ্টা কৰিব। আজি বন্ধুৰ সৈতে ঋষিৰ ব্যক্তিসকলৰ অৱশ্যে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে যদিহে আপোনাৰ কিছু অকলশৰীয়া যেন অনুভৱ হয়, তেতিয়াহ'লে বন্ধুৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো কিছু সুন্দৰ হৈ পৰাই দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। কুম্ভ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাৰ পৰা হয়তো নতুন প্ৰেৰণা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও দীৰ্ঘ সময়ৰ পৰা যদিহে কিছু ভাগৰুৱা যেন অনুভৱ হৈ আছিল, তেতিয়াহ'লে আজি সেই ক্ষেত্ৰৰ ফালৰ পৰা কিছু পৰিত্ৰাণ হয়তো পাব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলক অৱশ্যে খুব ৰোমান্টিক ভাৱত থকা দেখা যাব পাৰে। ইয়াৰ বাহিৰে খৰচৰ কিছু পৰিমাণ হয়তো বৃদ্ধি পাব পাৰে। গতিকে যিমান পাৰে খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি পাৰিলে অবাবত ধন ব্যয় নকৰা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি ভাল হ'ব। আজি এই ৰাশিৰ যিসকল অবিবাহিত ব্যক্তি আছে, তেওঁলোকৰ হয়তো বিবাহৰ যোগ হোৱাৰ খুব সম্ভাৱনা দেখা গৈছে, অৰ্থাৎ বিবাহৰ হয়তো প্ৰস্তাৱ আহিবও পাৰে। ইয়াৰ বাহিৰে ঋষিৰ ব্যক্তিসকলে আজি বৈবাহিক ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। অকণমান গুৰুত্ব দিলে অৱশ্যে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰ হৈ পৰাই দেখা যাব। আজি হয়তো সৰু সুৰা মতানৈক্য ঘটিব পাৰে বৈবাহিক ক্ষেত্ৰত, গতিকে অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। শেষত মীন ৰাশি লৈছে। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিৰ কিছু তীব্ৰ হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও আনৰ সুখ দুখৰ সহভাগী হোৱাৰ চেষ্টা কৰিব। তেনেকৈ নিশ্চয় দিনটো সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি যদিহে ব্যৱসায়িকসকলে কোনো ব্যক্তিৰ সৈতে লগ হৈ ব্যৱসায় কৰে, তেতিয়াহ'লে সেই সহভাগীৰ পৰা অকণমান কিছু সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। আজি ঘৰুৱা ক্ষেত্ৰত হয়তো কোনো ক্ষেত্ৰত অকণমান পৰিৱৰ্তন হ'ব পাৰে। অৱশ্যে সেই পৰিৱৰ্তনে এই ৰাশিৰ ব্যক্তিসকলক আজি কিছু আৱেগিক কৰি তুলিব পাৰে। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে সিমান শুভ বুলি ক'ব নোৱাৰি, কিয়নো হয়তো এই ক্ষেত্ৰত কিছু বিফল হৈ পৰিবও পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে যদিহে আজি কোনো নতুন পৰিকল্পনা কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে হয়তো সেই নতুন পৰিকল্পনাসমূহত সফলতা অৰ্জন কৰিব পাৰিব। মুঠতে সেই পৰিকল্পনাসমূহ সুচাৰুৰূপে কৰাৰ চেষ্টা কৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দীৰ্ঘদিনৰ পৰা যদি সৰু সুৰা মতানৈক্য চলি আছিল, তেতিয়াহ'লে সেই মতানৈক্যসমূহ দূৰ হৈ এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক সম্পৰ্কও কিছু সুন্দৰ হৈ পৰা দেখা যাব। আজি যদি কোনো ক্ষেত্ৰত ধন নিৱেশ কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে অন্য ব্যক্তিৰ উপদেশ নোলোৱাকৈ যদি আপুনি ধন নিৱেশ নকৰে, তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো আজি কিছু অকণমান মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰে কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।